নমস্কাৰ বন্ধুসকল, আজি খুব ঠাণ্ডা বতৰ, সেইটো কাৰণে ভাবিলোঁ আজি হাঁহ খোৱা যাওক। হাঁহ খোৱাৰ বতৰ, গতিকে ভাবা মতেই কাম কৰিলোঁ। হাঁহ আনিলোঁ, হাঁহ আনি নিজে বাচি কুচি ল'লোঁ, বাচি কুচি এয়া বনাবৰ কাৰণে ৰেডি হ'লোঁ। বনোৱাৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। এয়া আজি হাঁহৰ মাংস বনাইছোঁ। আজি যিহেতু বতৰটো ঠাণ্ডা, তাৰ প্ৰতি লক্ষ্য ৰাখি আজি হাঁহৰ মাংস খাবলৈ মন গ'ল। দুভাগ বনাইছোঁ, চাওক। দুটা কেৰাহীত আছে। এইভাগ হৈছে আমাৰ ল'ৰাৰ কাৰণে, ল'ৰাই জ্বলা খাব নোৱাৰে, গতিকে জ্বলা নিদিয়াকৈ বনোৱা গৈছে। আৰু এইভাগ হৈছে আমি সকলোৱে খাবৰ কাৰণে, ইয়াত জ্বলা দি পেলাই জলকীয়া বিভিন্ন ধৰণৰ মছলা দি পেলাই বনোৱা গৈছে। আৰু ল'ৰাই বোলে পুৰিও খাব বোলে, সেইটো কাৰণে আৰু ৰেচিপি এইটো এয়া ৰখা গৈছে। সি পুৰি খাব বাহিৰত জুই ধৰি পেলাই। এয়া আজি ঠাণ্ডা বতৰত হাঁহৰ মাংস আমি জুতি লৈছোঁ।